মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ। মই আজিৰ এই ভিডিঅ'টোত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেছন 16 চিলড্ৰেনছ ডে চেলিব্ৰেশ্যন পাৰ্টটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'ৰ পাৰ্টবিলাকৰ অসমীয়া আলোচনা কৰি আহিছোঁ আৰু কুৱেশ্যন এনচাৰসমূহ ইতিমধ্যে আলোচনা কৰি আহিছোঁ। যদি তোমালোকে সেই ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ আসাম জাতীয় বিদ্যালয় ক্লাছ 6ৰ পৰা সেই ভিডিঅ'বিলাক চাই ল'ব পাৰা। আজি তেন্তে আৰম্ভ কৰিছোঁ আমি এই পাৰ্টটোৰ কুৱেশ্যন এনচাৰসমূহ। প্ৰথম 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সম্পূৰ্ণ বাক্যত। এই নম্বৰত দিয়া আছে হোৱেন ডু উই চেলিব্ৰেট দ্য চিলড্ৰেনছ ডে। আমি কেতিয়া শিশু দিৱস পালন কৰোঁ? এনচাৰ উই চেলিব্ৰেট চিলড্ৰেনছ ডে অন 14th November এভৰি ইয়াৰ। আমি প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰোঁ। বি নম্বৰত দি আছে হুম ডু উই ৰিমেম্বাৰ অন দ্য চিলড্ৰেনছ ডে। এনচাৰ উই ৰিমেম্বাৰ জৱাহৰলাল নেহৰু অন দ্য চিলড্ৰেনছ ডে। আমি চিলড্ৰেনছ ডে বা শিশু দিৱসত জৱাহৰলাল নেহৰুক স্মৰণ কৰোঁ। হাউ ইজ নৱকান্ত বৰুৱা পপুলাৰলি নন এজ। নৱকান্ত বৰুৱা জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত? এনচাৰ হি ইজ পপুলাৰলি নন এজ ইখুত ককাইদেউ। তেওঁ ইখুত ককাইদেউ নামেৰে জনাজাত। ডি নম্বৰ ফৰ হুইচ বুক ডিড নৱকান্ত বৰুৱা উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড। কোনখন কিতাপৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল? এনচাৰ নৱকান্ত বৰুৱা ওন দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ বুক ককা দেউতাৰ হাড়। নৱকান্ত বৰুৱাই তেওঁৰ কিতাপ ককা দেউতাৰ হাড় কিতাপৰ বাবে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল। ই নম্বৰ হোৱেন ৱাজ নিৰ্মল প্ৰভা বৰদলৈ অনাৰ্ড উইথ দ্য প্ৰেচিডেণ্ট এৱাৰ্ড। ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ কেতিয়া নিৰ্মল প্ৰভা বৰদলৈক দিয়া হৈছিল? নিৰ্মল প্ৰভা বৰদলৈ ৱাজ অনাৰ্ড উইথ দ্য প্ৰেচিডেণ্ট এৱাৰ্ড ইন 1967। 1967 চনত নিৰ্মল প্ৰভা বৰদলৈক ৰাষ্ট্ৰপতি পুৰস্কাৰ দিয়া হৈছিল। এফ নম্বৰ ফৰ হুইচ বুক ডিড নিৰ্মল প্ৰভা বৰদলৈ উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড। কোনখন কিতাপৰ বাবে নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল? এনচাৰ নিৰ্মল প্ৰভা বৰদলৈ ওন দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ হাৰ বুক সুদীৰ্ঘ দিন আৰু ঋতু। নিৰ্মল প্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু কিতাপখনৰ বাবে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল। 2 নম্বৰত দি আছে ৰাইট এ ফিউ লাইনছ অন নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ বিষয়ে কেইশাৰীমান লিখা। এনচাৰ নৱকান্ত বৰুৱা ৱাজ বৰ্ন অন 29 ডিচেম্বৰ 1926 ইন গুৱাহাটী। নৱকান্ত বৰুৱাই 19 ডিচেম্বৰ 1926 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। এণ্ড ডাইড অন 14 জুলাই 2002 আৰু 2002 চনত 14 জুলাই তাৰিখে মৃত্যুবৰণ কৰিছিল। হি ৱাজ এ প্ৰমিনেণ্ট এছামিজ পয়েট। তেওঁ এজন প্ৰখ্যাত অসমীয়া কবি আছিল এণ্ড নভেলিষ্ট আৰু আছিল ঔপন্যাসিক। হি ইজ পপুলাৰলি নন এজ ইখুত ককাইদেউ। তেওঁ জনপ্ৰিয়ভাৱে ইখুত ককাইদেউ নামেৰে জনাজাত। হি ৰোড 8 বুকছ ফৰ চিলড্ৰেন। তেওঁ ল'ৰা ছোৱালীৰ বাবে 8খন কিতাপ লিখিছিল। ইন 1975 হি ওন দ্য সাহিত্য একাডেমি এৱাৰ্ড। 1975ত তেওঁ সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল ফৰ হিজ বুক ককা দেউতাৰ হাড়। ককা দেউতা হাড় কিতাপৰ বাবে। 3 নম্বৰত দি আছে ৰাইট এ ফিউ লাইনছ অন নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে কেইশাৰীমান লিখা। এনচাৰ নিৰ্মল প্ৰভা বৰদলৈ ৱাজ বৰ্ন অন 20 জুন 1933। নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম হৈছিল 1933 চনৰ 20 জুন তাৰিখে ইন শিৱসাগৰত। এণ্ড ডাইড অন আৰু মৃত্যু হৈছিল 1 জুন 2004 আৰু 2004 চনৰ 1 জুন তাৰিখে তাইৰ মৃত্যু হৈছিল। শি ৱাজ এন ইমিনেণ্ট পয়েটিছ। তেখেত আছিল এজন আগশাৰীৰ
কবি, লাইরিকিস্ট, গীতিকার এণ্ড ৰাইটাৰ আৰু লেখিকা। She won the সাহিত্য একাডেমি এৱাৰ্ড ইন 1983। তেখেতে 1983 চনত সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিল ফৰ হাৰ কালেকশ্যন অফ পয়েমছ, তাইৰ কবিতা সংগ্ৰহৰ বাবে সুদীৰ্ঘ দিন আৰু ঋতু কিতাপখনৰ বাবে। She was also honored with President Award in 1967। তেখেতক 1967ত প্ৰেছিডেণ্ট পুৰস্কাৰ অৰ্পণ কৰা হৈছিল। 4 নম্বৰত দিয়া আছে ফিল ইন দ্য ব্লাংকছ, খালী ঠাই পূৰণ কৰা। চিলড্ৰেন কল্ড নেহেৰু এজ চাচা নেহেৰু। বি নম্বৰত দিয়া আছে জৱাহৰলাল নেহেৰু ৱাজ দ্য ফাৰ্ষ্ট ডেছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। এই খালী ঠাইত হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। চি নম্বৰত দিয়া আছে নৱকান্ত বৰুৱা ৱাজ বৰ্ণ অন ডেছ ডিচেম্বৰ ডেছ 29 ডিচেম্বৰ 1926। ডি নম্বৰত দিয়া আছে সমী পেশু ৱাজ ৰিটেন বাই ডেছ। এনচাৰ সমী পেশু ৱাজ ৰিটেন বাই নিৰ্মল প্ৰভা বৰদলৈ। ই নম্বৰ কপিলী পৰিয়া সাধু ৱাজ ট্ৰান্সলেটেড ইনটু ডেছ লেংগুৱেজেছ। ইয়াৰ উত্তৰ হ'ব কপিলী পৰিয়া সাধু ৱাজ ট্ৰান্সলেটেড ইনটু 14 লেংগুৱেজেছ। এফ নম্বৰ নৱকান্ত বৰুৱা চাৰ্ভড এজ দ্য প্ৰেছিডেণ্ট অফ সাহিত্য সভা ইন ডেছ। ইয়াৰ উত্তৰ হ'ব 1990। ইয়াৰ পিছত আহিছোঁ মই এক্টিভিটি 1 লৈ। এক্টিভিটি 1ত দিছে ফিল ইন দ্য ব্লাংকছ উইথ কেন, শুড, মাষ্ট, মে। এই 4টা শব্দ, কেন মানে পাৰা, শুড মানে উচিত, মাষ্ট মানে নিশ্চয়, মে মানে হ'ব পাৰে। এই শব্দবিলাক দি এই তলৰ খালী ঠাইবিলাক পূৰণ কৰিব দিছে। যেনেকুৱা 1 নম্বৰত দিয়া আছে উই ডেছ অবে আৱাৰ পেৰেণ্টছ। ইয়াৰ উত্তৰ হ'ব উই শুড অবে আৱাৰ পেৰেণ্টছ। আমি আমাৰ মা দেউতাকক মানি চলা উচিত। 2 নম্বৰত দিছে হৰেন ডেছ মেক বিউটিফুল বেগছ। ইয়াৰ উত্তৰ হ'ব হৰেন কেন মেক বিউটিফুল বেগছ। হৰেণে ধুনীয়া বেগ বনাব পাৰে। 3 নম্বৰত দিছে আই ডেছ টেক এন আমব্ৰেলা ইট ডেছ ৰেইন চুন। ইয়াৰ উত্তৰ হ'ব আই শুড টেক এন আমব্ৰেলা। মই এটা ছাতি লোৱা উচিত। ইট মে ৰেইন ভেৰি চুন। সোনকালে বৰষুণ আহিব পাৰে। 4 নম্বৰত দি আছে দে ডেছ হেল্প দ্য পুৱৰ চিলড্ৰেন। ইয়াৰ উত্তৰ হ'ব দে শুড হেল্প দ্য পুৱৰ চিলড্ৰেন। সিহঁতে দুখীয়া ল'ৰা ছোৱালীবিলাকক হেল্প কৰা বা সহায় কৰা উচিত। 5 নম্বৰত দি আছে আই ডেছ ৰাইড এ বাইচাইকেল। ইয়াৰ উত্তৰ হ'ব আই কেন ৰাইড এ বাইচাইকেল। মই এটা চাইকেল চলাব পাৰোঁ। 6 নম্বৰত দি আছে ডেছ আই টেক দিছ পেন মেডাম। ইয়াৰ উত্তৰ হ'ব মে আই টেক দিছ পেন মেডাম। এই কলমটো মই ল'ব পাৰোঁনে মহাশয়া। 7 নম্বৰত দি আছে উই ডেছ কমপ্লিট আৱাৰ হোমৱৰ্ক নাও। ইয়াৰ উত্তৰ হ'ব উই মাষ্ট কমপ্লিট আৱাৰ হোমৱৰ্ক নাও। আমি আমাৰ হোমৱৰ্ক এতিয়াই কৰিব লাগিব। আৰু 8 নম্বৰত দিছে বৰুণ ডেছ এপলজাইজ টু হিজ টিচাৰ ফৰ হিজ বেড বিহেভিয়াৰ। ইয়াৰ উত্তৰ হ'ব বৰুণ মাষ্ট এপলজাইজ টু হিজ টিচাৰ। বৰুণে তেওঁৰ শিক্ষকৰ ওচৰত ক্ষমা খুজিবই লাগিব ফৰ হিজ বেড বিহেভিয়াৰ, তেওঁৰ বেয়া ব্যৱহাৰৰ কাৰণে। তাৰপিছত আহিছোঁ এক্টিভিটি 2 লৈ। এক্টিভিটি 2ত দি আছে নাও এতিয়া ইউজ দ্য ফলোয়িং ৱৰ্ডছ ইন চেণ্টেন্সেছ। তলত দিয়া শব্দবিলাক বাক্যত ব্যৱহাৰ কৰা। টেকিং ইচ অফ দেম ওৱান্স এজ এ ভাৰ্ব। এই শব্দবিলাক এবাৰ ভাৰ্ব হিচাপে ল'বা এণ্ড ওৱান্স এজ এ নাউন, আৰু এবাৰ নাউন হিচাপে ল'বা। প্ৰথম শব্দটো হ'ল ভিজিট। ভিজিট মানে দৰ্শন কৰা। এইটো এবাৰ ভাৰ্ব এবাৰ নাউন হিচাপে ব্যৱহাৰ কৰিব লাগে। যেনেকুৱা ভিজিট শব্দটো দি যদি আমি চেণ্টেন্স বনাওঁ তেতিয়াহ'লে প্ৰথম আমি লিখিব পাৰোঁ হি ভিজিটছ দ্য জু লাষ্ট ছানডে। তেওঁ যোৱা ৰবিবাৰে চিৰিয়াখানা ভ্ৰমণ কৰিছিল। ইয়াত ভাৰ্ব হিচাপে ভিজিট শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰু মাই টিচাৰ কেম আৱাৰ হোম ফৰ এ ভিজিট। মোৰ শিক্ষকে আমাৰ ঘৰলৈ দৰ্শনৰ কাৰণে আহিছিল। এই চেণ্টেন্সটোত ভিজিট শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত আছে শাউট, চিঞৰা। মাই মাদাৰ শাউটেড এট মি। মোৰ মাকে মোলৈ চিঞৰিছিল। ইয়াত শাউট শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে। নেক্সট উই হিয়াৰ এন এংৰি শাউট। আমি এক খঙাল চিঞৰ শুনিছিলোঁ। ইয়াত শাউট শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে।
তাৰপিছত আছে ৰিকুৱেষ্ট আমি যদি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি সেন্টেন্স লিখোঁ তেতিয়াহ'লে লিখিব পাৰোঁ হি ৰিকুৱেষ্টেড মি ফৰ এ পেন তেওঁ মোলৈ এটা কলমৰ কাৰণে অনুৰোধ কৰিছিল ইয়াত ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে ৰিকুৱেষ্ট শব্দটো আৰু হিজ ৰিকুৱেষ্ট ৱাজ গ্ৰান্টেড তেওঁৰ অনুৰোধ গ্ৰহণ কৰা হৈছিল অনুমতি প্ৰদান কৰা হৈছিল ইয়াত হিজ ৰিকুৱেষ্ট নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰপিছত দিয়া আছে হোপ আশা কৰা চিলড্ৰেন হোপ ফৰ হলিডেজ ল'ৰা ছোৱালীবিলাকে বন্ধৰ দিনৰ আশা কৰে ইয়াত হোপ শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু নেক্সট সেন্টেন্সত চোৱা হিজ হোপ ৱাজ ভ্যানিছড তেওঁৰ আশা বিলুপ্ত হৈ গৈছে এইটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে সেন্টেন্সটোৰ সাবজেক্টৰ ঠাইত তাৰপিছত দিয়া আছে হেল্প উই শুড হেল্প দ্য পুৰ আমি দুখীয়াক সহায় কৰা উচিত ইয়াত হেল্প শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰপিছত নেক্সট সেন্টেন্সত শি ডিনাইড হিজ হেল্প তাই তেওঁৰ উপকাৰ বা সহায় অস্বীকাৰ কৰিছে ইয়াত হেল্প শব্দটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰপিছত দিয়া আছে বোৰ্ড এইটো এবাৰ ভাৰ্ব এবাৰ নাউন হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা হি বোৰ্ডছ দ্য ট্ৰেইন তেওঁ ট্ৰেইনত উঠিছে ইয়াত বোৰ্ড শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু উই হ্যাভ এ বোৰ্ড আমাৰ এটা বোৰ্ড আছে ইয়াত নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আহিছোঁ মই এক্টিভিটি 3 লৈ কিন্তু এক্টিভিটি 3 লৈ অহাৰ আগতে ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ বিষয়ে অলপকৈ ক'ব বিচাৰিছোঁ সেইবিলাক ভাৰ্বক ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় যিবিলাক ভাৰ্বৰ শেষত এটা অবজেক্ট থাকে আৰু যিবিলাক ভাৰ্বৰ শেষত অবজেক্ট নাথাকে সেইবিলাক ভাৰ্বক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় ভাৰ্বৰ শেষত শব্দ থাকিলেই কেৱল অবজেক্ট নহয় সেইবিলাকৰ ভিন্ন নাম থাকিব পাৰে ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই সেই বিষয়ে আলোচনা কৰি আহিছোঁ বি ভাৰ্ব যিমান আছে এম ইজ আৰ ৱাজ ওয়াৰ এইবিলাক সদায় ইনট্ৰানজিটিভ ভাৰ্ব হয় কাম গো এইবিলাক ইনট্ৰানজিটিভ ভাৰ্ব হয় এতিয়া আহাচোন এক্টিভিটি 3 লৈ ফাইণ্ড আউট দ্য ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ ভাৰ্বছ ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্ববিলাক বিচাৰি উলিওৱা ফ্ৰম দ্য ফলোয়িং সেন্টেন্সেছ তলত দিয়া বাক্যবিলাকৰ পৰা ওৱান হেজ বিন ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে যেনেকুৱা হি ইজ এ প্লেয়াৰ তেওঁ এজন খেলুৱৈ ইজ ইনট্ৰানজিটিভ ভাৰ্ব ইজ কিয় ইনট্ৰানজিটিভ ভাৰ্ব হ'ল ইজৰ পিছত প্লেয়াৰ শব্দটো আছে এইটো এটা কমপ্লিমেণ্ট ই অবজেক্ট নহয় সেইকাৰণে ইজ এটা ইনট্ৰানজিটিভ ভাৰ্ব তাৰপিছত 1 নম্বৰত দিছে দে গো টু স্কুল সিহঁতে স্কুললৈ যায় ইয়াত গো টু এটা ইনট্ৰানজিটিভ ভাৰ্ব কাৰণ টু স্কুলটো অবজেক্ট নহয় এইটো হ'ল এটা ঠাইক বুজাইছে গতিকে এই ঠাইটো অবজেক্ট হ'ব নোৱাৰে ই হ'ল এডজাংক্ট যাৰ কাৰণে গো টু হ'ল ইনট্ৰানজিটিভ ভাৰ্ব তাৰপিছত 2 নম্বৰত স্মৃতি ৱাজ ড্ৰয়িং এ পিকচাৰ ইয়াত ৱাজ শব্দটো ইনট্ৰানজিটিভ ভাৰ্ব তাৰপিছত 3 নম্বৰত দ্য সান গিভছ আছ লাইট এণ্ড হিট এই সেন্টেন্সটোত গিভছ এটা ট্ৰানজিটিভ ভাৰ্ব কাৰণ ইয়াৰ এটা নিৰ্দিষ্ট অবজেক্ট আছ আছে সেইকাৰণে এইটো এটা ট্ৰানজিটিভ ভাৰ্ব 4 নম্বৰত দ্য বেবি ইজ স্লিপিং স্লিপিঙৰ পিছত অবজেক্ট নাই গতিকে ই শব্দটো এটা ইনট্ৰানজিটিভ ভাৰ্ব 5 নম্বৰত দিয়া আছে আই ফিড মাই পেট ডগ এই সেন্টেন্সটোত ফিড শব্দটো এটা ট্ৰানজিটিভ ভাৰ্ব কাৰণ ইয়াৰ অবজেক্ট হ'ল মাই পেট ডগ 6 নম্বৰত হি কামছ হিয়াৰ এভৰিডে এই সেন্টেন্সটোত কামছ শব্দটো এটা ইনট্ৰানজিটিভ ভাৰ্ব কাৰণ হিয়াৰ হ'ল এডজাংক্ট গতিকে ইয়াৰ অবজেক্ট নাই সেইকাৰণে কাম শব্দটো এটা ইনট্ৰানজিটিভ ভাৰ্ব 7 নম্বৰত দে বুকড 4 টিকেটছ ফৰ দ্য মুভি এই সেন্টেন্সটোত বুকড শব্দটো এটা ট্ৰানজিটিভ ভাৰ্ব কাৰণ ইয়াৰ অবজেক্ট আছে 4 টিকেটছ 8 নম্বৰত she broke the glass এই সেন্টেন্সটোত ব্ৰোক শব্দটো এটা ট্ৰানজিটিভ ভাৰ্ব কাৰণ ইয়াৰ এটা নিৰ্দিষ্ট অবজেক্ট দ্য গ্লাছ আছে এতিয়া ৰাইটিং এক্টিভিটি লৈ ৰাইটিং এক্টিভিটিত দিয়া আছে লুক এট দ্য ফলোয়িং বক্স তলৰ বাকচটো চোৱা সাম ইনফৰমেশ্যন এবাউট ৰীনাছ গ্ৰাণ্ডফাদাৰ হেজ বিন গিভেন ৰীনাৰ গ্ৰাণ্ডফাদাৰৰ বিষয়ে অলপ তথ্য তলত দিয়া হৈছে যেনেকুৱা দ্য নেম অফ ৰীনাছ গ্ৰাণ্ডফাদাৰ ডক্টৰ ৰমেশ বৰুৱা ৰীনাৰ ককা দেউতাৰ নাম হ'ল ৰমেশ বৰুৱা হোৱাট ইজ হিজ প্ৰফেশ্যন এ ডক্টৰ তেওঁৰ পেশা কি তেওঁৰ বৃত্তি কি এজন ডক্টৰ হোৱাৰ ডাজ হি লিভ তেওঁ ক'ত বাস কৰে বিশ্বনাথ চাৰিআলি হাউ অল্ড ইজ হি তেওঁৰ বয়স কিমান 70 ইয়াৰ্ছ হোৱাট ইজ হিজ হবি তেওঁৰ ভাল লগা বস্তুটো কি ৰিডিং নভেলছ নভেল পঢ়া উপন্যাস পঢ়া
গাৰ্ডেনিং বাগিচাৰ কাম কৰা, প্লেয়িং চেছ আৰু চেছ খেলা। হিজ ফেমিলি পৰিয়ালত কোন কোন আছে? ৱাইফ, 2 sons, 1 daughter, 5 grandchildren। ঘৈণীয়েক আছে, 2জন ল'ৰা আছে, এজনী ছোৱালী আছে আৰু 5জন নাতি নাতিনীয়েক আছে। হি লাইকস টু ইট, তেওঁ কি খাই ভাল পায়? ফিছ, মাছ খাই ভাল পায়। হি লাইকস টু ড্ৰিংক, তেওঁ কি খাই ভাল পায়? টি, তেওঁ চাহ খাই ভাল পায়। হি লাইকস টু ইয়াৰ, তেওঁ কি পিন্ধি ভাল পায়? ফৰ্মাল শাৰ্টছ এণ্ড ট্ৰাউজাৰ্ছ, সাধাৰণ শাৰ্ট আৰু পেণ্ট পিন্ধি তেওঁ ভাল পায়। নাও ৰাইট এ পেৰাগ্ৰাফ ডিছক্ৰাইবিং ৰীনাছ গ্ৰাণ্ডফাদাৰ উইথ দ্য হেল্প অফ দ্য ইনফৰমেশ্যন গিভেন ইন দ্য বক্স। এতিয়া বক্সৰ ওপৰত দিয়া তথ্যখিনিৰ ওপৰত ভিত্তি কৰি তলৰ পেৰাগ্ৰাফটো তোমালোকে লিখিব লাগে। দ্য নেম অফ ৰীনাছ গ্ৰাণ্ডফাদাৰ ইজ ডেছ। ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰমেশ বৰুৱা। হি ইজ ডেছ, ইয়াৰ উত্তৰ হ'ব ডক্টৰ। হি লিভছ ইন ডেছ, ইয়াৰ উত্তৰ হ'ব বিশ্বনাথ চাৰিআলি। হি ইজ ডেছ ইয়াৰ্ছ অল্ড, ইয়াৰ উত্তৰ হ'ব 70 years old, তেওঁৰ বয়স 70 বছৰ। বাট হি ইজ ভেৰি স্মাৰ্ট, কিন্তু তেওঁ বৰ স্মাৰ্ট এণ্ড এক্টিভ আৰু সক্ৰিয়। হিজ পেচেণ্টছ হেভ ফেইথ ইন হিজ ট্ৰিটমেণ্ট, তেওঁৰ ৰোগীবিলাকৰ বিশ্বাস আছে তেওঁৰ চিকিৎসাৰ ওপৰত। হি হেজ এ হেপী ফেমিলি উইথ ডেছ, ইয়াৰ উত্তৰ হ'ব হি হেজ এ হেপী ফেমিলি উইথ হিজ ৱাইফ, sons, daughter and grandchildren. He likes to read ড্যাশ, ইয়াৰ উত্তৰ হ'ব নভেলছ। এণ্ড ৱাৰ্ক ইন দ্য গাৰ্ডেন ইন হিজ লেজাৰ টাইম, আৰু আজৰি সময়ত গাৰ্ডেনত কাম কৰে। হি অলছ' লাইকছ টু প্লে চেছ, তেওঁ চেছ খেলি ভাল পায়। হিজ ফেভৰাইট চেছ প্লেয়াৰ ইজ বিশ্বনাথন আনন্দ, তেওঁৰ প্ৰিয় চেছ প্লেয়াৰ হ'ল বিশ্বনাথন আনন্দ। ৰীনাছ গ্ৰাণ্ডফাদাৰ লাইকছ টু ইট ড্যাশ, ইয়াৰ উত্তৰ হ'ব ফিছ। এণ্ড ড্ৰিংক টি, আৰু চাহ খাই ভাল পায়। হি ইজ এ স্মাৰ্টলি ড্ৰেছ, তেওঁ ধুনীয়া সাজ পোছাক পিন্ধে। হি অফেন উইয়াৰ্ছ শাৰ্টছ এণ্ড ট্ৰাউজাৰ্ছ, তেওঁ মাজে সময়ে শাৰ্ট আৰু পেণ্ট পিন্ধে। নাও ফিল ইন দ্য ব্লাংকছ অফ দ্য ফলোয়িং বক্স এণ্ড ৰাইট এ পেৰাগ্ৰাফ এবাউট ইয়ৰ বেষ্ট ফ্ৰেণ্ড। এতিয়া তলৰ বাকচটোত তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখা। যেনেকুৱা দিয়া আছে, দ্য নেম অফ মাই বেষ্ট ফ্ৰেণ্ড ইজ ডেছ, তোমাৰ বেষ্ট ফ্ৰেণ্ডজনৰ নাম তুমি ইয়াত লিখি দিয়া। যেনেকুৱা মই ইয়াত লিখি দিলোঁ নীলভ। তুমি তোমাৰ যিটো বেষ্ট ফ্ৰেণ্ড সেইটোৰ নাম লিখিবা। হুইচ ক্লাছ হি চি ৰিডছ ইন, তেওঁ কোন ক্লাছত পঢ়ে সেইটো তুমি লিখি দিয়া। ক্লাছ 6 or 7, যিটো ক্লাছত পঢ়ে সেইটো লিখি দিয়া। হোৱাৰ ডাজ হি চি লিভ, তেওঁ ক'ত বাস কৰে? যি ঠাইত তোমাৰ বন্ধু বা বান্ধৱীজনীয়ে বাস কৰে সেইটো নাম লিখি দিয়া। যেনেকুৱা মই ইয়াত লিখি দিলোঁ গুৱাহাটী। হোৱাট আৰ হিজ হাৰ পেৰেণ্টছ, তেওঁৰ মা দেউতাকে কি কৰে? যিটো কৰে তোমালোকে সেইটো লিখি দিয়া। মই ইয়াত লিখি দিলোঁ টিচাৰ। ডাজ হি চি হেভ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, তেওঁৰ ভাই বা ভনী আছেনে? যদি আছে তুমি য়েছ লিখি দিয়া, যদি নাই তুমি ন লিখি দিয়া। হোৱাট ইজ হিজ হাৰ হবি, তেওঁ বা তাইৰ হবি কি? মই ইয়াত লিখি দিলোঁ পেইণ্টিং, ছবি আঁকা। আৰু যদি বেলেগ হবি তোমালোকৰ থাকে তোমালোকে লিখি দিবা। হোৱাট ডাজ হি চি লাইক টু ইট, তেওঁ কি খাই ভাল পায়? মই ইয়াত লিখি দিলোঁ মিট, মাংস খাই ভাল পায়। তোমালোকে বেলেগ খাই ভাল পালে সেইটো লিখি দিবা। হোৱাট ডাজ হি চি লাইক টু প্লে, তেওঁ কি খেলি ভাল পায়? মই ইয়াত লিখি দিলোঁ কেৰম। তোমালোকে যদি বেলেগ খেলি ভাল পোৱা সেইটো লিখি দিবা। হোৱাট ইজ হিজ হাৰ ফেভৰাইট ছাবজেক্ট, তেওঁৰ প্ৰিয় বিষয় কি? মই ইয়াত লিখি দিলোঁ ইংলিছ বুলি। তোমালোকে বেলেগ ছাবজেক্ট ভাল পালে সেই ছাবজেক্টৰ নাম লিখিবা। হু ইজ হিজ হাৰ আইডিয়েল পাৰ্চন, তেওঁৰ আদৰ্শবান ব্যক্তিজন কোন? তেওঁৰ আদৰ্শবান ব্যক্তি মই ইয়াত লিখি দিলোঁ যেনেকুৱা শংকৰদেৱ, বা তুমি তোমাৰ টিচাৰ বা তুমি তোমাৰ মা দেউতাকক লিখি দিব পাৰা। এনেকৈ তোমালোকে এই পেৰাগ্ৰাফটো পূৰণ কৰিবা। তাৰপিছত আহা বিল্ড আপ ইয়ৰ ভোকাবুলাৰী। বিল্ড আপ ইয়ৰ ভোকাবুলাৰীত এটা বক্স দিছে, বক্সৰ ওপৰত লিখা আছে হু এম আই, মই কোন। বক্সৰ ভিতৰত লিখা আছে পাইলট, বি, কেট, কণ্ডাক্টৰ, জেৱেলাৰ, কুইন, জেব্ৰা, শেফাৰ্ড আৰু কেমেল। প্ৰথম 1 নম্বৰত দি আছে আই লে ইগছ ইন দ্য নেষ্ট অফ আদাৰ বাৰ্ডছ, মই আন চৰাইৰ বাহত কণী দিওঁ। আই এম এ কুকু, মই এটা কুকু বা কুলি চৰাই। তেতিয়াহ'লে কুলি চৰাইয়ে বেলেগৰ বাহত কণী দিয়ে। 2 নম্বৰত দি আছে আই এম এ হৰ্চ লাইক ৱাইল্ড এনিমেল, মই ঘোঁৰাৰ দৰে এটা বনৰীয়া প্ৰাণী। উইথ ডাৰ্ক ষ্ট্ৰাইপছ অন মাই বেক, আৰু মোৰ পিঠিত কলা দাগ আছে বা ৰেখা আছে। আই এম এ ডেছ, বক্সৰ পৰা হ'ব ইয়াত জেব্ৰা। 3 নম্বৰত আই মেক, মই বনাওঁ, অৰ ৰিপেয়াৰ নাইবা মেৰামতি কৰোঁ, এণ্ড ডিল ইন জুৱেলাৰী, আৰু গহনাৰ ব্যৱসায় কৰোঁ। তেতিয়াহ'লে মই কোন? আই এম এ জুৱেলাৰ।
আই টেক কেয়াৰ অফ শিপ মই শিপ বা ভেড়াৰ যতন লওঁ আই এম এ ডেছ ইয়াত হ'ব শেফাৰ্ড আই ৱাৰ্ক ইন এ বাছ মই এটা বাছত কাম কৰোঁ কালেক্ট ফেয়াৰ্ছ ভাড়া লওঁ এণ্ড চেল টিকেটছ আৰু টিকেট বিক্ৰী কৰোঁ আই এম এ ডেছ ইয়াত হ'ব কণ্ডাক্টৰ আই এম দ্য ৱাইফ অফ এ কিং মই এজন ৰজাৰ ঘৈণীয়েক আই এম এ ডেছ ইয়াত হ'ব কুইন মাই চিলড্ৰেন আৰ কল্ড কিটেন মোৰ পোৱালিবিলাকক কিটেন বুলি কোৱা হয় আই পাৰ মই ফচফচাই থাকোঁ আই এম ডেছ ইয়াত হ'ব কেট আই ষ্টিয়াৰ এ শ্বিপ মই এটা জাহাজ চলাওঁ অৰ এন এৰ'প্লেন নাইবা এটা এৰ'প্লেন চলাওঁ আই এম এ ডেছ ইয়াত হ'ব পাইলট আই ফ্লাই ফ্ৰম ফ্লাৱাৰ টু ফ্লাৱাৰ মই ফুলৰ পৰা ফুল লৈ উৰা মাৰোঁ আই মেক হানি মই মধু বনাওঁ আই এম ডেছ ইয়াত হ'ব বি আই কেন ট্ৰাভেল মেনি ডেজ উইদাউট ৱাটাৰ মই পানী নোহোৱাকৈ বহুত দিন ভ্ৰমণ কৰিব পাৰোঁ আই হেভ এ হাম্প অন মাই বেক মোৰ পিঠিত এটা কুঞ্জ আছে আই এম ডেছ ইয়াত হ'ব কেমেল মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত কুৱেশ্যন আনচাৰসমূহৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম।